নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক পুনৰ হেমছ একাডেমীলৈ মই স্বাগতম জনাইছো। মই হেমচন্দ্ৰ দত্ত। সম্প্ৰতি মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছো আপোনালোকৰ লগত। ইয়াৰ আগৰ যিটো আমাৰ মেডিটেশ্যনৰ সেশন আছিল, তাত মই এটা কথা কৈছিলো যে মেডিটেশ্যনটো হ'ল জাৰ্নি ইন এৱেৰনেছ। এটা এৱেৰনেছৰ জাৰ্নি, বাহ্যিক পৃথিৱীৰ পৰা আভ্যন্তৰীণ পৃথিৱীলৈ কৰা এটা জাৰ্নি। আজি সেই একেটা বিষয়কে আমি এটা অন্য দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিবলৈ গৈ আছো। আপোনালোকে মোক চেক কৰি দিব স্ক্ৰীনখন শ্বেয়াৰ হৈছে নে নাই হোৱা। আপোনালোকে দেখা পাইছেনে মোৰ স্ক্ৰীনখন? হয়, পাইছো। হয়, ধন্যবাদ। ধন্যবাদ। বিগ ওয়েলকাম টু হেমছ একাডেমী। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে গোয়িং বিয়ণ্ড দ্য সাইকোলজিকেল টাইম। মানে মেডিটেশ্যনত আমি কি কৰো, সাইকোলজিকেল টাইমৰ অসমীয়া হৈছে মনস্তাত্ত্বিক সময়। আমি মনস্তাত্ত্বিক সময়ৰ বাহিৰলৈ গুচি যাওঁ। খুব ভালকে বুজিব লাগিব দেই, মনস্তাত্ত্বিক সময়টো কি বস্তু। আৰু আমি আচলতে মেডিটেশ্যনত কি কৰো, এৱেৰনেছৰ যিটো জাৰ্নি, সেই জাৰ্নিটোৰ সহায়ত আমি মনস্তাত্ত্বিক সময়ৰ বাহিৰলৈ গুচি যাওঁ। আৰু আজি যদি আপুনি ভালকৈ মনস্তাত্ত্বিক সময় কি বুজি পায়, মোৰ বিশ্বাস 70% মানসিক ৰোগ আজিয়ে আপোনালোকৰ শেষ হ'ব। কাৰোবাৰ যদি মানসিক ৰোগ আছে, আৱেগিক সমস্যা আছে, মনটো অস্থিৰ হৈ থাকে, মনটো ভাল নালাগে, তেতিয়াহ'লে আপোনালোকৰ আজিয়ে মোৰ বিশ্বাস 60% 70% আপোনালোকৰ আৱেগিক সমস্যা আজিয়ে শেষ হ'ব, যদিহে আপোনালোকে সাইকোলজিকেল টাইম কি বস্তু বঢ়িয়াকৈ বুজি লয়। সময়, টাইম, সময় দুবিধ। এটা হ'ল ক্লক টাইম, ঘড়ীৰ সময়, আৰু ইটো হৈছে সাইকোলজিকেল টাইম, মনস্তাত্ত্বিক সময়। ঘড়ীৰ সময় বুলি ক'লে আমি ঠিকেই বুজি পাইছো, কাৰণ কালিৰ পৰা আমি প্ৰস্তুতি চলাই আছো। ৰাতিপুৱা আমি মেছেজ দিছো যে আজি আমাৰ মিটিংখন ৰাতি 8টা বজাত হ'ব। এইটো ঘড়ীৰ সময়। ঘড়ীৰ সময়মতে আমি একত্ৰিত হৈছো, আমাৰ সময়টো আমি মিলাই মই ডিব্ৰুগড়ৰ পৰা কানেক্ট হৈছো, আৰু আপোনালোকে অসমৰ বিভিন্ন ঠাইৰ পৰা কানেক্ট হৈছে। এইটো হ'ল ঘড়ীৰ সময়। আৰু সভ্যতা সংস্কৃতি যে বিকাশ হৈছে, তাৰ মূলতে হৈছে ঘড়ীৰ সময়। এই যে আমাৰ এখন মহাকাশযান গৈছে পৃথিৱীৰ পৰা, সম্পূৰ্ণ ঘড়ীৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি হৈছে। প্ৰতিটো কথা মিনিট ছেকেণ্ডত কেলকুলেশ্যন কৰা আছে। মানে সভ্যতা সংস্কৃতিৰ বিকাশৰ মূলতে হৈছে ঘড়ীৰ সময়। কিন্তু মই আজি ঘড়ীৰ সময়ৰ কথা আলোচনা নকৰো, মই আলোচনা কৰিম সাইকোলজিকেল টাইম বা মনস্তাত্ত্বিক সময়। এইটো কি বস্তু? এইটো অত্যন্ত ভয়ানক বস্তু, অত্যন্ত ভয়ানক বস্তু। আৰু যিমান মানসিক ৰোগ আছে, যিমান আৱেগিক সমস্যা আছে, তাৰ মূলতে হৈছে এই বস্তুটো, সাইকোলজিকেল টাইম। আচ্ছা, আমাৰ প্ৰত্যেকৰ এটা মন আছে। এতিয়া আমি এই যে জুম সেশনটোত বহি আছো, আচ্ছা আপোনালোকে ভিডিঅ'খিনি অন কৰকচোন। মোৰ কেইটামান কথা আছে, ভিডিঅ'খিনি অন কৰকচোন। আপোনালোকৰ ভিডিঅ'খিনি কাইণ্ডলি অন কৰক না। অডিঅ' কেইটা অন কৰিব নালাগে, ভিডিঅ'খিনি অন কৰক। আচ্ছা মহন্ত, আপুনি আপোনাৰ অডিঅ'টো অন কৰকচোন। আচ্ছা মহন্ত, মই আপোনাক কেইটামান কথা সুধিম, আপুনি মোক উত্তৰ দিবলৈ চেষ্টা কৰিব দেই। হয়, মহন্ত, আপুনি এতিয়া ঘৰতে আছে? ঘৰতে আছো। হয়, আপুনি চকীতে বহি আছে? হয়, মোৰ কথাখিনি শুনি আছে? হয়, মোক দেখি আছে? হয়, আপুনি 100% মোৰ লগত আছেনে? হয়, আছো। নহয় নহয়, এই 100% মানে কোনটো অৰ্থত? আপোনাৰ বডিটো মোৰ লগত ঠিকে আছে, মই আছো ডিব্ৰুগড়ত বহি, আপুনি আছে নলবাৰীত বহি, ঠিকে আছে। বডিটো প্ৰেজেন্ট মমেন্টত আছে, আপোনাৰ মনটো প্ৰেজেন্ট মমেন্টত আছেনে বাৰু? মনটো এই মুহূৰ্তত প্ৰেজেন্ট মমেন্টত আছেনে? 100% আছেনে? 100%? 100% নাই বাৰু। থেংক ইউ, থেংক ইউ, থেংক ইউ। এতিয়া আপোনাৰ মোক ছেকেণ্ড প্ৰশ্নটো উত্তৰ দিয়ক। আপুনি যে 100% আপোনাৰ মনটো ইয়াত নাই, আপোনাৰ মনটো ক'ত আছে? সোধকচোন, সোধক, নিজকে সোধক, মনটো ক'ত আছে আপোনাৰ? হয় আপোনাৰ মনটো অতীতলৈ গৈ আছে, নহয় আপোনাৰ মনটো ভৱিষ্যতলৈ গৈ আছে। হয়নে বাৰু? ঠিক হয়নে? তেনেকুৱা নহয়। সকলোৰে কওকচোন। কথাবিলাক বেলেগ বেলেগ হ'ব চাগে। কওকচোন কেনেকুৱা লাগি আছে আপোনাক? মনটো কলৈ গৈ আছে আপোনাৰ? মানে আমি তেতিয়া কথা পাতিছিলো ন, এই মানে ফোনৰ এটা ইছ্যু হৈ আছে। ফোন ফোনৰ গৈ ইছ্যু আহিলে হয়। ইণ্টাৰনেট, কথা পাতি আছো। চ' অ মানে চবৰে বেলেগ বেলেগ। এই মে বি সেইটো অলপ 1 ছেকেণ্ডৰ কাৰণে খেলিছে কথাত।
কথাটো হয় তেনেকুৱা। হয় থেংক ইউ মহন্ত। তাৰমানে মই আপোনাৰ পৰা এইটো কথা জানিব খুজিছিলো যে মই ক্লাছৰুমত আমাৰ ল'ৰা ছোৱালীক সুধো আৰ ইউ 100% উইথ মি। মই যেতিয়া ক্লাছত সুধো ল'ৰা ছোৱালীক আৰ ইউ 100% উইথ মি, তোমালোকৰ বডিটো মোৰ লগত আছে, হয় মই ক্লাছৰুমত আছো, তোমালোকো আছে, এই ক্লাছৰুমৰ ভিতৰতে আমি আছো, কিন্তু মনটো তোমালোকৰ ক্লাছৰুমত আছে নে নাই? আমাৰ অসমীয়াত এটা কথা আছে, দেহা তাঁতৰ শালত চকু আলি বাটত। দেহা তাঁতৰ শালত চকু আলি বাটত, তাৰমানে আজিকালিতো তাঁতশাল বোৱাৰ পৰিৱেশ নাই নহয়। মই এই গাঁৱত মানে এই গালিটো দিয়া শুনিছিলো, দেহা তাঁতৰ শালত চকু আলি বাটত। মানে ওচৰত এটা হেৰি আছে, তিনিআলি আছে, প্ৰেমিকজন আহিব আৰু তেওঁ চাইকেলখন চলাই আহিব, তেওঁ মানে টিলিঙা কোবাব, আৰু ছোৱালীজনীয়ে তাঁত বৈ আছে, শৰীৰটো আছে তাঁতৰ শালত কিন্তু মনটো আছে আলিবাটত। সি কেতিয়া আহিব, কেতিয়া টিলিঙা বজাব, আৰু কেতিয়া সুৰুঙা বুজি অকণ তাইও ওলাই যাব। আমাৰ সেই একেটা ঘটনা এতিয়াও ঘটি আছে। এই যে আপুনি বহি আছে, মই বহি আছো, গোটেইখিনি মানুহ আমি বহি আছো, ঠিকেই হয়, শৰীৰটো প্ৰেজেন্ট মমেন্টত আছে, কিন্তু আমাৰ মনটো হয়তো প্ৰেজেন্ট মমেন্টত 100% নাই। হয়তো অতীতৰ কিবা কথালৈ মনটো গৈ আছে, হয়তো ইয়াৰ পাছত এই প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত হবলগীয়া কিবা এটা অন্য কাৰ্যসূচীৰ প্ৰতি মনটো গৈ আছে। মানে মনটো কেতিয়াবা আমাৰ পেণ্ডুলামৰ নিচিনাকে পাষ্টলৈ যায়, মনটো কেতিয়াবা আমাৰ পেণ্ডুলামৰ নিচিনাকে ফিউচাৰলৈ যায়। এতিয়া মোৰ প্ৰশ্নটো হ'ল কি, আমাৰ মনটো অতীতলৈ কিয় যায়, আমাৰ মনটো ভৱিষ্যতলৈ কিয় যায়? কি এনেকুৱা কথা আছে যে আমাৰ মনটো প্ৰেজেন্ট মমেন্ট বুলি যিটো কোৱা হয়, এই মুহূৰ্তত আমাৰ মনটো থিতাপি নৰয়, মনটো অতীতলৈ যায়, ভৱিষ্যতলৈ যায়, কিয় যায়? আমি সকলোৱে জানো যে আমাৰ জীৱন মানে অন্য একো নহয়, কিছুমান ঘটনাৰ সমষ্টি, কিছুমান কাহিনীৰ সমষ্টি। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান কাহিনী আছে, প্ৰতিজন ব্যক্তিৰ জীৱনত কিছুমান কাহিনী আছে, কিছুমান ঘটনা আছে। তাৰে কিছুমান ঘটনা ইতিবাচক, কিছুমান ঘটনা নেতিবাচক, কিছুমান অভিজ্ঞতা ইতিবাচক, কিছুমান অভিজ্ঞতা নেতিবাচক। মানে এই জীৱন নামৰ যিটো যাত্ৰা, এই মুহূৰ্তলৈকে যিটো যাত্ৰা আমি সম্পন্ন কৰিলো, এই যাত্ৰাটোত দুই ধৰণৰ অভিজ্ঞতা আছে, সুখৰ দুখৰ, হাঁহি আৰু কান্দোনৰ। ঠিক তেনেকৈ আমি জীৱনক লৈ সপোন দেখো, মানে আমি ভৱিষ্যতৰ সপোন দেখো, ভৱিষ্যতক লৈ আমি পৰিকল্পনা কৰো, জীৱনটো ধুনীয়া হব লাগিব, ভাল হব লাগিব, প্ৰত্যেকৰ বেলেগ বেলেগ সপোন আছে। সেইকাৰণে আমাৰ মনটো ভৱিষ্যতলৈ গৈ থাকে, অতীতত থকা কাহিনী খিনিৰ কাৰণে মনটো গৈ থাকে অতীতলৈ, আৰু ভৱিষ্যতক লৈ আমাৰ যিটো সপোন আছে সেইকাৰণে আমাৰ মনটো ভৱিষ্যতলৈ গৈ থাকে। আৰু মনটো কেতিয়াও প্ৰেজেন্ট মমেন্টত নৰয়, এই যে মনটো অতীতলৈ গৈ থাকে, মনটো ভৱিষ্যতলৈ গৈ থাকে, তাৰ ফলত আমাৰ মনৰ ভিতৰত চাইকলজিকেল টাইমৰ সৃষ্টি হয়, মনস্তাত্ত্বিক সময়। এই মনস্তাত্ত্বিক সময়টোৰ কাৰণে বহুত মানুহে মেডিটেশ্যন কৰিব নোৱাৰে, মেডিটেশ্যনত বহাৰ ঠিক অলপ সময়ৰ পিছতে মনটো হয় অতীতলৈ উৰা মাৰিলে, নহয় মনটো ভৱিষ্যতলৈ গুচি গল, কোনো কাৰণতে নোৱাৰে তেওঁলোকে। এতিয়া কথাটো হ'ল কি, এই যে ঘনাই ঘনাই আমাৰ মনটো যে অতীতলৈ গৈ থাকে, ঘনাই ঘনাই আমাৰ মনটো যে ভৱিষ্যতলৈ গৈ থাকে, তাৰ ফলত মানুহৰ এটা বেমাৰ হয়, বেমাৰটোৰ নাম হ'ল চাইকোচোমেটিক ডিজিজ, মনোশাৰীৰিক ব্যাধি। অসমীয়াত ক'ব লাগিব মনোশাৰীৰিক ব্যাধি। ইয়াৰ আগৰ এটা ছেছনত মই মনোশাৰীৰিক ব্যাধি কি মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলো। মই কৈছিলো যে মানুহৰ যিমানবোৰ বেমাৰ আছে তাৰ 80% বেমাৰে হৈছে মনোশাৰীৰিক ব্যাধি বা চাইকোচোমেটিক ডিজিজ। আপোনাৰ শৰীৰত পচন্দ হয়তো বিষ, পেটত বিষ হৈছে, আপোনাৰ বিষৰ এই সমস্যাটো লৈ পিনে আপুনি এজন ডাক্তৰৰ ওচৰলৈ গ'ল, তেওঁ পৰীক্ষা নিৰীক্ষা কৰিলে, গোটেইবোৰ ৰিপৰ্টত আহিছে ইউ আৰ নৰ্মেল, আপোনাৰ শৰীৰত একো বেমাৰৰ লক্ষণেই নাই। এটা আমি বুজিব লাগিব হ'ল চাইকোচোমেটিক ডিজিজ। আৰু চাইকোচোমেটিক ডিজিজ বিলাকৰ মূল হেৰিটো হৈছে আমাৰ মনটো যে অতীতলৈ গৈ থাকে ঘনাই ঘনাই, মনটো যে ভৱিষ্যতলৈ ঘনাই ঘনাই গৈ থাকে, তাৰ কাৰণেই আমাৰ চাইকোচোমেটিক ডিজিজ হয়। এতিয়া কথাটো হ'ল কি, আমাৰ মনটো অতীতলৈ কি নাযাবই নেকি, বা যোৱা উচিত নহয় নেকি, বা মনটো ভৱিষ্যতলৈ নাযাবই নেকি, যোৱা উচিত নহয় নেকি? কথাটো তেনেকুৱা নহয়। ৰেফাৰেন্সৰ খাতিৰত আমাৰ মনটো অতীতলৈ যোৱাটো উচিত। উপাসনা শৰ্মাই যদি মোক সোধে, ছাৰ আজিৰ পৰা 5 বছৰ আগতে আপুনি ক'ত আছিল, তেতিয়া মই ডেফিনেটলি মই পাষ্টলৈ যাব লাগিব। সেইটো কোনোবাই যদি আমাক কথা প্ৰসংগত কিবা সোধে অতীতৰ কথা, তেতিয়া হয়তো আমি যাব লাগিব, কিন্তু এনেই অনবৰতে আমাৰ মনটো অতীতলৈ গৈ থকাটো বৰ ভাল লক্ষণ নহয়। যিমানে আমাৰ মনটো ঘনাই ঘনাই অতীতলৈ গৈ থাকিব, সিমানে আমাৰ চাইকোচোমেটিক ডিজিজ হ'ব। ঠিক তেনেকৈ জীৱনক লৈ আমি পৰিকল্পনা কৰা উচিত, সকলোৱে কৰিব লাগে জীৱনক লৈ পৰিকল্পনা, কিন্তু ঘনাই ঘনাই মনটো জোখতকৈ বেছিকৈ ভৱিষ্যতলৈ গৈ থাকিব নালাগে, তাৰ পৰিণতিত আমাৰ চাইকোচোমেটিক ডিজিজ হয়।
কোনোবাই যদি কিবা এটা সুধিছে উপাসনা শৰ্মাক, উপাসনা আজিৰ পৰা 2 মাহৰ পিছত তোমাৰ পৰিকল্পনা কি, ৰেফাৰেন্সৰ খাতিৰত হয়তো উপাসনা শৰ্মাই ক'ব লাগিব। কিন্তু অনবৰতে কথা নাই বতৰা নাই, অনবৰতে মনটো মানে কিবা এটা আপুনি ব্যৱসায় এটা আৰম্ভ কৰিছে, 1 কোটি টকা ইনভেষ্ট কৰিছে, মোৰ কি হ'ব, মোৰ ৰিটাৰ্ণ আহিব নাহিলে মোৰ কি হ'ব, আগত পৰীক্ষা আছে, কম্পিটিটিভ এক্সাম প্ৰিপাৰেচন কৰি আছে, যদি পাছ নকৰো মোৰ কি হ'ব, সেই হ'ল সাইকোলজিকেল টাইম। গতিকে এই সাইকোলজিকেল টাইমৰ এই কনচেপ্টটো আমি ক্লিয়াৰলি বুজি ল'ব লাগিব। আৰু যেতিয়ালৈকে আমি সাইকোলজিকেল টাইমৰ এই কনচেপ্টটো ভালদৰে বুজি নলম, তেতিয়ালৈকে আমাৰ কি হ'ব, আমি সাইকোসোমেটিক ডিজিজৰ পৰা আমি কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰিম। এতিয়া আহোঁ মই মূল কথাটোলে। এই কথাটো বুজি লৈয়ে আমি মেডিটেশ্যনৰ সেশন আৰম্ভ কৰিম। মই ইয়াৰ আগৰ এটা সেশনত কৈছিলো যে পৈণত বয়সৰ এজন মানুহৰ মগজুত 100 বিলিয়ন কোষ থাকে, আৰু সেই কোষবিলাকক নিউৰন বুলি কোৱা হয়। আৰু নিউৰন শব্দটোৰ পৰা আহিছে নিউৰলজিৰ পৰা আহিছে নিউৰলজিষ্ট। মগজুৰ কোষবিলাকক কোৱা হয় নিউৰন, আৰু পৈণত বয়সৰ এজন মানুহৰ মগজুত 100 বিলিয়ন নিউৰন থাকে। এই নিউৰন বিলাকে এজন ব্যক্তিক অনবৰতে সহায় কৰোকে থাকে অনবৰতে। কিন্তু কথাটো হ'ল কি, নিউৰন বিলাকে ডাঙৰ কাম বুলি ক'লে ভয় খাই যায়, ডাঙৰ কাম বুলি কৈ দিয়াৰ লগে লগে সি ভয় খাই যায়। আৰু মেডিটেশ্যন বুলি ক'লেতো নিউৰন বিলাকে আৰু ভয় খায়। কিয় ভয় খায় গম পায়নে? বহু মানুহে যে মেডিটেশ্যন কৰিব নোৱাৰে তাৰ কাৰণটো হ'ল এই নিউৰন বিলাকে মেডিটেশ্যন শব্দটো শুনাৰ লগে লগে ভয় খায়। ভয় খোৱা কাৰণটো হ'ল যে বহু সময়ত আমি সৰু হৈ থাকোঁতে বা আমাৰ জীৱন যাত্ৰাৰ বিভিন্ন আলিকেকুৰিত বিভিন্ন মানুহে আলোচনা কৰা আমি শুনিছো যে মেডিটেশ্যন কৰা কামটো বৰ টান কাম, মেডিটেশ্যন কৰিবলৈ হলে হিমালয়লৈ যাব লাগিব, ঘৰ সংসাৰ এৰিব লাগিব, এনেকুৱা বহু ধৰণৰ কথা মানুহে কৈ আছে। আৰু দুৰ্ভাগ্যক্ৰমে আমি এনেকুৱা কিছুমান কিতাপো পঢ়িছো য'ত লিখা আছে যে মেডিটেশ্যন কৰা কামটো সহজ কাম নহয়। এই ধৰণৰ কথাবিলাক কাৰোবাৰ মুখৰ পৰা শুনি কিতাপে পত্ৰই পঢ়ি আমি ধৰি লৈছো এটা প্ৰগ্ৰেমিং হৈ গৈছে, নিগেটিভ প্ৰগ্ৰেমিং আমাৰ ব্ৰেইনৰ ভিতৰত। প্ৰগ্ৰেমিংটো কি, যে মেডিটেশ্যন কৰা কামটো সহজ কাম নহয়, আৰু সেইকাৰণে নিউৰন বিলাকে মেডিটেশ্যন বুলি কোৱাৰ লগে লগে ভয় খায়, কোঅপাৰেট কৰিব নোখোজে। আপোনালোকে ইতিমধ্যে মোৰ 3টামান সেশন এটেন্ড কৰিছে মেডিটেশ্যনৰ। আপোনালোকে লক্ষ্য কৰিছে যে মই খণ্ডকে প্ৰথমতে মনটো আনো সোঁ ভৰিলে, পাছত আনো মনটো বাওঁ ভৰিলে, কঁকাললৈ আনো, পেটলৈ আনো, বুকুলে আনো, ৰাজহাড়লৈ আনো, পিঠিলে আনো, সোঁ হাত বাওঁ হাত, এনেকৈ যে মই খণ্ডকৈ আনি থাকো, তাৰ উদ্দেশ্যটো এইটো যে যাতে নিউৰন বিলাকে থতমত খাই নাযায়, ডাঙৰ কাম এটা কৰিছে বুলি ভাবি নলয়, যাতে এডজাষ্ট কৰে আপোনালোকৰ লগত। সেইকাৰণেহে মই খণ্ড কৰি দিছো। আৰু এনেকৈ যদি আপোনালোকে 6 মাহ বা 3 মাহ অনুশীলন কৰে, অটমেটিকেলি খণ্ড কৰাৰ কোনো প্ৰয়োজন নহব। খণ্ড নকৰাকৈয়ে আপোনালোকে মেডিটেশ্যনৰ ভিতৰলৈ সোমাব পাৰিব। এতিয়া আমি অনুশীলনলৈ যাম। এতিয়া আমি হেৰি কৰিম, আমাৰ ভিডিঅ' বিলাক অন কৰিম। মই মোৰ ভিডিঅ' অন কৰিছো, আপোনালোকে আপোনালোকৰ ভিডিঅ' বিলাক অন কৰক। মই চকীত বহিয়ে কৰিছো, আপোনালোকেও চকীত বহি কৰিব পাৰিব। কিছুমান মানুহে বৰ অদ্ভুত যুক্তি কিছুমান দিয়ে যে মেডিটেশ্যন চকীত বহি কৰিব নোৱাৰি। তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপুনি যে পদ্মাসনত বহিবই লাগিব, সুখাসনত বহিবই লাগিব, ভকত বহাৰ ভংগীমাত বহিবই লাগিব, তেনেকুৱা কথা নাই। এটা যিসকল মানুহে পদ্মাসন কৰিব নোৱাৰে তেওঁলোকে হেৰি নকৰিব নেকি, মেডিটেশ্যন নকৰিব নেকি? যিবিলাকে সুখাসন কৰিব নোৱাৰে তেওঁলোকে কি মেডিটেশ্যন নকৰিব নেকি? সেই ধৰণৰ কথা নাই। সেই গোলামী বিলাক আমি এৰিব হ'ল। আৰু বহুত গৱেষণা হৈছে, মেডিটেশ্যনক লৈ বহুত গৱেষণা হৈছে। গতিকে আপুনি কমফৰ্টেবলি চকী এখনত বহিলেই হ'ল। খালি এটা কথা লক্ষ্য ৰাখিব, আপুনি চকীখনত আউজি নিদিব। আগলে হালি নিদিব, পিছলে এনেকে হালি নিদিব। একদম কমফৰ্টেবলি বহক, কমফৰ্টেবলি। আৰু যিহেতু আপুনি চকীত বহিছে নহয়, আপুনি এটা কথা লক্ষ্য কৰিব, আপোনাৰ ভৰি তলুৱা দুখনে যাতে মজিয়া সমানে স্পৰ্শ কৰি থাকে। ভৰি তলুৱা, যদি চকীত বহি কৰিছে, ভৰি তলুৱা দুখনে মজিয়া সমানে স্পৰ্শ কৰি থাকিব লাগিব, সমানে। আমি আৰম্ভ কৰো। মই চশমা খুলিছো, আপোনালোকেও চশমা খুলি লওক।
যিহেতু মই কৈছো ইতিমধ্যে যে মেডিটেশ্যন বুলি ক'লে নিউৰন বিলাকে ভয় খাই যায়, কোপাৰেট কৰিব নোখোজে, গতিকে মই খণ্ড খণ্ডকে আগবাঢ়িম। খণ্ড খণ্ডকে আগবাঢ়িম, শৰীৰৰ প্ৰতিটো অংগক এটা ষ্টেচন হিচাপে ল'ম। সোঁ ভৰিটো এটা ষ্টেচন, বাওঁ ভৰিটো এটা ষ্টেচন, কঁকালটো এটা ষ্টেচন। মই কামনটো কেনেকৈ দিম? মই ক'ম যে আপোনাৰ মনটো আপোনাৰ সোঁ ভৰিখনলৈ আনক, আপুনি লগে লগে আনিব। মই নেক্সট ক'ম, সোঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক, আপুনি অনুভৱ কৰিব। তাৰপিছত মই ক'ম যে অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁ ভৰিখন ঢিলাই দিয়ক। কেনেকৈ ঢিলাই দিব? এই যে নাৰ্ছৰ ওচৰত আমি বেজি ল'বলৈ যাওঁ, নাৰ্ছে কি বুলি কয়? হাতখন ঢিলাই দিয়ক। আমি কেনেকে হাতখন ঢিলাও? নাৰ্ছৰ ওচৰত হাতখন ঢিলাওতে আমি হাতখন এনেকে লৰাই লওঁ নেকি? নলওঁ নহয়। কামান এটা দি দিওঁ, অট'মেটিকেলি হাতখন ঢিলা হৈ গুচি যায়। ঠিক তেনেকৈ আমি তেনেকৈ হাতখন ঢিলাই লওঁ। এই যে সোঁ ভৰিখন আমি ঢিলাব পাৰিলো, পোৱাৰ পিছত আমি নিজকে নিজে থেংক ইউ বুলি কওঁ। থেংক ইউ বুলি কেলে কওঁ? যে মিষ্টাৰ হেমচন্দ্ৰ দত্তই এটা ষ্টেচন পাৰ কৰিলে, সেই ষ্টেচনটোৰ নাম হ'ল সোঁ ভৰিখন। সোঁ ভৰি যিটো ষ্টেচন তেওঁ পাৰ কৰিলে সফলতাৰে, গতিকে হেমচন্দ্ৰ দত্তই নিজকে নিজে থেংক ইউ বুলি কৈছে। মই যেতিয়া থেংক ইউ বুলি কম নহয়, আপোনালোকে জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত নিজকে নিজে থেংক ইউ বুলি ক'ব, নিজৰ নামটোৰ সৈতে। মই ডেমোটো কৈ দিছো, মই কেনেকুৱা কৰিম। মই ক'ম যে আপোনাৰ মনটো সোঁ ভৰিখনলৈ আনক, আপুনি আনিব। নেক্সট কম মনেৰে সোঁ ভৰিখন অনুভৱ কৰক, অনুভৱ কৰিব। নেক্সট কম লৰচৰ নকৰাকৈ মনেৰে সোঁ ভৰিখন ঢিলাই দিয়ক, ঢিলাই দিব। তাৰ পাছতে মই ক'ম থেংক ইউ। মই থেংক ইউ বুলি কোৱাৰ লগে লগে আপোনালোকে জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত নিজকে নিজে ক'ব, থেংক ইউ বিপ্লৱ। বিপ্লৱে বিপ্লৱক ক'ব থেংক ইউ বিপ্লৱ। অঞ্জনা বাইদেৱে ক'ব থেংক ইউ অঞ্জনা। আৰু মই হেমচন্দ্ৰ, যিহেতু মই মনৰ ভিতৰতে ক'ম থেংক ইউ হেমচন্দ্ৰ। কিয় ক'লো? এই কাৰণে ক'লো, হেমচন্দ্ৰ দত্তই এটা ষ্টেচন সফলতাৰে পাৰ কৰিলে। আৰু এই থেংক ইউ বুলি কৈ দিয়াৰ লগে লগে এই নিউৰন বিলাকে থেংক ইউটো বৰ ভাল পায়। এই যে 100 বিলিয়ন নিউৰন আছে নহয়, থেংক ইউটো বৰ ভাল পায়। এটা এচিভমেণ্ট এটা সম্পূৰ্ণ কৰিছে হেমচন্দ্ৰই, বা 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 হেমচন্দ্ৰই বৰ ডাঙৰ কাম এটা কৰিলে দেই, থেংক ইউ বুলি যে কৈছে, ডাঙৰ কাম এটা কৰিলে। নিউৰন বিলাকে এটা সিদ্ধান্ত কৰিব মুহূৰ্তৰ ভিতৰতে, নহয় তেওঁনো নেক্সট কি জাৰ্ণি কৰে কৰক, আমি কোপাৰেট কৰিম। এবাৰ বাওঁ ভৰিলৈ আহিম। কি বুলি ক'ম মই কামানটো? বাওঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক, আৰু বাওঁ ভৰিখন ঢিলাই দিয়ক, আপুনি ঢিলাই দিব। থেংক ইউ বুলি ক'ম। থেংক ইউ বুলি কোৱাৰ লগে লগে আপোনালোকে মনৰ ভিতৰত জিভাখন লৰচৰ নকৰাকৈ নিজকে নিজে থেংক ইউ বুলি ক'ব। থেংক ইউ জ্যোতিৰেখা বাইদেৱে ক'ব, যদি আপোনাক ঘৰত জ্যোতিৰেখা বুলি মাতে, জ্যোতিৰেখা বাইদেৱে ক'ব থেংক ইউ জ্যোতিৰেখা, নিজকে নিজে। এতিয়া নিজকে নিজে আপুনি থেংক ইউ বুলি ক'ব নহয়, নিউৰন বিলাকে ভাবিব, বা এওঁলোকে ডাঙৰ কাম এটা কৰিছে দেই আজি, থেংক ইউ বুলি যে কৈছে। নিউৰন খিনিয়ে ভাবিব, নহয় মই তেওঁক সহায় কৰো, তেওঁ নেক্সট কি কৰে চাওঁ। এবাৰ ভাবিব কঁকাললৈ। কঁকালটো হ'ল আমাৰ 3 নম্বৰ ষ্টেচন, আস্থান। ঠিক তেনেকে কঁকালটো ঢিলাই দিব। কঁকালটো ঢিলাই দিয়াৰ পিছত মই থেংক ইউ বুলি ক'বলৈ ক'ম, থেংক ইউ ক'ব। থেংক ইউ বুলি কোৱাৰ লগে লগে ষ্টেপ বাই ষ্টেপ গৈ থাকিব। গৈ 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 আমি হেৰি পামহি, মাথা পামহি। মাথা আমি ঢিলাই দিম। মাথা ঢিলাই দিয়াৰ পাছত আমাৰ মনৰ ভিতৰলৈ আমি সোমাম, বেলেগ এটা ষ্টেচনলৈ সোমাম। মনৰ ভিতৰলৈ সোমোৱাৰ লগে লগে এখন নাটক আৰম্ভ হ'ব। মনৰ ভিতৰত এখন নাটক আৰম্ভ হ'ব। সেই নাটকখনত কিছুমান চৰিত্ৰ থাকিব। চৰিত্ৰবিলাক হ'ল আমাৰ চিন্তা ভাৱনাবিলাক চৰিত্ৰ, আমাৰ আবেগ অনুভূতিবিলাক আমাৰ চৰিত্ৰ, আমাৰ বিক্ষিপ্ত যিবিলাক ছবি আহি থাকে মনৰ ভিতৰলৈ, সেইবিলাক একো-একোটা চৰিত্ৰ। আমি সেই চৰিত্ৰবিলাকক চাবলৈ আৰম্ভ কৰিম। আমি চাবলৈহে আৰম্ভ কৰিম, আমি এৱেৰ হ'ম। সিহঁতৰ প্ৰতি আমি এৱেৰ হ'ম, সিহঁতি আহিছে গৈছে, আমি এৱেৰ হ'ম। সিহঁতক কণ্ট্ৰল কৰিবলৈ আমি চেষ্টা নকৰো, কাৰণ আমি নাটকৰ দৰ্শকহে। এতিয়া আমি যে দৰ্শক হিচাপে যেতিয়া আমি বহি থাকো ৰবীন্দ্ৰ ভৱনত, আমাৰতো তেনেকুৱা কোনো এক্টিয়াৰ নাথাকে যে কোনোবা এটা কেৰেক্টাৰে মানে ধৰক ভাল অভিনয় কৰা নাই, আৰু দৰ্শক হিচাপে আপুনি উঠি গৈ পিনি তাক কৈছে কি, ঐ তই ভালকৈ অভিনয় কৰ। সেইটোতো আমি ক'ব নোৱাৰো ন, এখন নাটক যিহেতু। গতিকে এখন মনৰ নাটক চলি থাকিব, মনৰ নাটক। আৰু চৰিত্ৰবিলাক হ'ব আমাৰ থট বিলাক, আমাৰ ফিলিং বিলাক, আমাৰ ইমোচন বিলাক, আমাৰ মেমৰি বিলাক, আমাৰ ৰিয়েকশ্যন বিলাক, এইবিলাক হ'ব একো-একোটা চৰিত্ৰ। আৰু আমি সিহঁতক মাত্ৰ চাইহে থাকিম দৰ্শক হিচাপে। আমি এৱেৰ হ'ম, ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, খেদি পঠাবলৈ চেষ্টা নকৰো। আমি এৱেৰ হৈ 100% সিহঁতক আমি চাই থাকিম। এতিয়া আমি আৰম্ভ কৰো, ৰেডি হওক। চকু মুদক, মেৰুদণ্ড পোন কৰি বহক,
সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। এবাৰ আপোনাৰ মনটো আপোনাৰ সোঁ ভৰিখনলৈ আনক। সোঁ ভৰিখন আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁ ভৰিখন ঢিলাই দিয়ক। ৰিলেক্স। থেংক ইউ। মই থেংক ইউ বুলি কৈছো, আপোনালোকে প্ৰত্যেকেই জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰত নিজকে নিজে থেংক ইউ বুলি কওক। থেংক ইউ বিপ্লৱ, থেংক ইউ অজন্তা, থেংক ইউ অঞ্জনা। এবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ ভৰিখনলৈ আনক। বাওঁ ভৰিখন আপোনাৰ ছেকেণ্ড ষ্টেচন, দ্বিতীয় আস্থান। বাওঁ ভৰিখন আছেনে নাই আপুনি এৱেৰ হওক, অনুভৱ কৰক বাওঁ ভৰিখন আছেনে নাই। বাওঁ ভৰিখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। ৰিলেক্স। এই যে বাওঁ ভৰিখন আপুনি ঢিলাই দিব পাৰিছে, নিজকে নিজে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ। ছেকেণ্ড ষ্টেচনটো পাৰ হ'ল। এবাৰ আপোনাৰ মনটো আপোনাৰ কঁকাললৈ আনক। কঁকালটো আছেনে নাই মনেৰে অনুভৱ কৰক। কঁকালটোৰ প্ৰতি আপুনি এৱেৰ হওক। মনেৰে কঁকালটো ঢিলাই দিয়ক। আৰু নিজকে থেংক ইউ বুলি কওক। থেংক ইউ। নামটো লগাই দিব নিজৰ নামটো লগত। থেংক ইউ, থেংক ইউ। এই যে আপুনি কঁকালটো ঢিলাই দিব পাৰিছে নহয়, এইটো বহুত ডাঙৰ কাম কৰিছে আপুনি। থেংক ইউ বুলি কওক নিজকে। থেংক ইউ। আৰু সেই থেংক ইউ বুলি কোৱাৰ লগে লগে নিউৰন বিলাকে ভাবি ল'ব, বা খুব ভাল কাম এটা কৰিছে দেই, সহায় কৰিম আৰু আমি এতিয়া। নিউৰন বিলাকে লগে লগে পাতিব, আলোচনা কৰিব যে হেমচন্দ্ৰক এতিয়া সহায় কৰিব লাগিব, কাৰণ হেমচন্দ্ৰই কিবা ভাল কাম এটা কৰিছে। এইবাৰ আপোনাৰ মনটো আপোনাৰ পেটলৈ আনক। পেটটো আছেনে নাই মনেৰে অনুভৱ কৰক। অলপো লৰচৰ নকৰাকৈ মনেৰে পেটটো ঢিলাই দিয়ক। আৰু নিজকে থেংক ইউ বুলি কওক। থেংক ইউ। এইবাৰ আপোনাৰ মনটো আপোনাৰ ৰাজহাড়লৈ আনক। ৰাজহাড়ডাল আছেনে নাই মনেৰে অনুভৱ কৰক। ৰাজহাড়ডালৰ প্ৰতি আপুনি এৱেৰ হওক। ৰাজহাড়ডাল মনেৰে ঢিলাই দিয়ক। আৰু নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ। এইবাৰ আপোনাৰ মনটো আপোনাৰ বুকুখনলৈ আনক। বুকুখন আছেনে নাই মনেৰে অনুভৱ কৰক। বুকুখনৰ প্ৰতি এৱেৰ হওক। বুকুখন ঢিলাই দিয়ক। আৰু নিজকে থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ সোঁ হাতখনলৈ আনক। সোঁ হাতখন আছেনে নাই মনেৰে অনুভৱ কৰক। সোঁ হাতখনৰ প্ৰতি আপুনি এৱেৰ হওক। অলপো লৰচৰ নকৰাকৈ মনেৰে সোঁ হাতখন ঢিলাই দিয়ক। আৰু নিজকে থেংক ইউ বুলি কওক। থেংক ইউ। নামটো লগাই দিব। থেংক ইউ। আপোনাৰ সোঁ হাতখন আপোনাৰ এটা ষ্টেচন, আপুনি সেইটো ষ্টেচন পাৰ হ'ল সফলতাৰে, গতিকে আপুনি নিজকে নিজে থেংক ইউ বুলি কৈছে। এইবাৰ আপোনাৰ মনটো আপোনাৰ বাওঁ হাতখনলৈ আনক। বাওঁ হাতখন আছেনে নাই মনেৰে অনুভৱ কৰক।
বাওঁ হাতখনৰ প্ৰতি আপুনি এৱেৰ হওক, বাওঁ হাতখন ঢিলাই দিয়ক, নিজকে থেংক ইউ বুলি কওক, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক, ডিঙিটো আপোনাৰ এটা ষ্টেচন, ডিঙিটো আছেনে নাই মনেৰে অনুভৱ কৰক, ডিঙিটোৰ প্ৰতি আপুনি এৱেৰ হওক, ডিঙিটো ঢিলাই দিয়ক, নিজকে থেংক ইউ বুলি কওক, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ জিভাখনলৈ আনক, জিভাখন আছেনে নাই মনেৰে অনুভৱ কৰক, জিভাখনৰ প্ৰতি আপুনি এৱেৰ হওক, জিভাখন ঢিলাই দিয়ক আৰু নিজকে থেংক ইউ বুলি কওক, থেংক ইউ। তুমি যে জিভাখন ঢিলাই দিব পাৰিছা, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ চকুহাললৈ আনক, চকুহাল আছেনে নাই মনেৰে অনুভৱ কৰক, চকুহালৰ প্ৰতি আপুনি এৱেৰ হওক, চকুহাল ঢিলাই দিয়ক আৰু নিজকে থেংক ইউ বুলি কওক, থেংক ইউ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ মাথালৈ আনক, মাথাটো আছেনে নাই মনেৰে অনুভৱ কৰক, মাথাটোৰ প্ৰতি আপুনি এৱেৰ হওক, মাথাটো ঢিলাই দিয়ক আৰু নিজকে থেংক ইউ বুলি কওক, থেংক ইউ, থেংক ইউ। নামটো লগাই দিব নিজৰ, থেংক ইউ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপুনি বহি থকা আসনখনলৈ আনক, আপুনি বহি থকা আসনখন আপুনি 100% অনুভৱ কৰক, আসনখন কিমান টান, কিমান কোমল, কিমান খহটা, বহি কেনেকুৱা লাগিছে। আপুনি 100% আসনখনৰ প্ৰতি এৱেৰ হওক, 100% ফিল কৰক আপুনি আসনখন কেনেকুৱা লাগিছে বহিবলৈ, কিমান টান, কিমান কোমল, কিমান খহটা, কেনেকুৱা লাগে। আপুনি 100% এৱেৰ হওক। এই যে আপুনি 100% এৱেৰ হ'ব পাৰিছে, এইটো কম কথা নহয়। আপুনি নিজকে থেংক ইউ বুলি কওক, থেংক ইউ। নামটো লগাই দিব, থেংক ইউ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ, থেংক ইউ। আপুনি বহি থকা কোঠাটোৰ ভিতৰত এটা স্বাভাৱিক উত্তাপ আছে, টেম্পাৰেচাৰ আছে। সেই টেম্পাৰেচাৰটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক, কিমান গৰম, কিমান ঠাণ্ডা, কেনেকুৱা লাগিছে কোঠাটোৰ ভিতৰত থাকি আপোনাৰ, কেনেকুৱা লাগিছে, গৰম লাগিছে নে ঠাণ্ডা লাগিছে নে কিমান পৰিমাণে লাগিছে, আপুনি 100% এৱেৰ হওক, ফিল কৰক। এই যে আপুনি 100% এৱেৰ হ'ব পাৰিলে, নিজকে থেংক ইউ বুলি কওক, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ হেমচন্দ্ৰ। নিজৰ নামটো লগাই দিব। এবাৰ আপোনাৰ মনটো আপুনি পিন্ধি থকা কাপোৰযোৰলৈ আনক, পিন্ধি থকা কাপোৰযোৰ আপুনি 100% ফিল কৰক, এৱেৰ হওক, কেনেকুৱা লাগিছে কাপোৰযোৰ পিন্ধি। কাপোৰযোৰ টানকে লাগি আছে নে, কোমলকৈ লাগি আছে নে, লিপিত খাই ধৰিছে নে আপোনাৰ গাত, কেনেকুৱা লাগিছে কাপোৰযোৰ। আমি সাধাৰণতে কাপোৰ পিন্ধো, কিন্তু কাপোৰযোৰ প্ৰতি 100% এৱেৰ নহওঁ। এতিয়া আপুনি 100% এৱেৰ হওক, কাপোৰযোৰ পাৰিলে কিমান গধুৰ সেই ওজনটো আপুনি ফিল কৰিবলৈ চেষ্টা কৰক, এৱেৰ হওক আপুনি কাপোৰযোৰৰ প্ৰতি। এই যে পিন্ধি থকা কাপোৰযোৰৰ প্ৰতি আপুনি এৱেৰ হ'ব পাৰিলে, নিজকে থেংক ইউ বুলি কওক, থেংক ইউ, থেংক ইউ হেমচন্দ্ৰ, থেংক ইউ। এবাৰ আপোনাৰ মনটো আপোনাৰ মনৰ পৰ্দালৈ আনক। মই ইতিমধ্যে আপোনালোকক কৈছো যে মনৰ ভিতৰত এখন নাটক চলি আছে,
এতিয়া আমি নাটকখন চাবলৈ আহিছো ইমান দূৰ যে আমি যাত্ৰা কৰিলো নহয় সোঁ ভৰিৰ পৰা বাওঁ ভৰি কঁকাল এনেকে আহি এইখিনি যে পালোহি আচলতে আমি এটা দীঘলীয়া যাত্ৰা কৰি আহিছো এনেই অহা নাই মনৰ ভিতৰত চলি থকা নাটকখন চাবৰ কাৰণে আমি আহিছো এতিয়া মনৰ ভিতৰত চলি থকা নাটকখন আমি চাম ইতিমধ্যে আপোনাৰ মনৰ পৰ্দালৈ চাগৈ চিন্তা ভাৱনা আবেগ অনুভূতি এইবোৰ আহিবলৈ আৰম্ভ কৰিছে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যি আহিছে তাকে আপুনি চাবলৈ আৰম্ভ কৰক এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যি আহিছে তাকে আপুনি চাবলৈ আৰম্ভ কৰক চিন্তাও আহিব পাৰে আবেগ অনুভূতিও আহিব পাৰে অতীতৰ স্মৃতি কিছুমানো আহিব পাৰে ছবি কিছুমানো আহিব পাৰে ব্লেংক কিবা এটাও আহিব পাৰে যি আহিছে আপুনি নিজে গম পাব এই মুহূৰ্তত আপোনাৰ মন নামৰ যিখন নাটকৰ থলী তালৈ কি চৰিত্ৰ আহিছে এই চৰিত্ৰবোৰক আপুনি চাবলৈ আৰম্ভ কৰক চিন্তা মানে হৈছে চৰিত্ৰ আবেগ অনুভূতি মানে হল চৰিত্ৰ স্মৃতিবোৰ হল নাটকৰ চৰিত্ৰ মন নামৰ নাটকখনৰ চৰিত্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰ হৈছে মন নামৰ নাটকখনৰ চৰিত্ৰ মনৰ পৰ্দালৈ আহি থকা বিক্ষিপ্ত ছবিবোৰ হৈছে মন নামৰ নাটকখনৰ চৰিত্ৰ একো একোটা চৰিত্ৰ এতিয়া আপোনাৰ মনৰ পৰ্দালৈ কি আহিছে তাকে আপুনি চাবলৈ আৰম্ভ কৰক একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব আপুনি এৱেৰ হওক 100% ভাল চিন্তা যদি আহিছে এৱেৰ হওক বেয়া চিন্তাও যদি কিবা আহিছে মনলৈ এৱেৰ হওক মই এৱেৰ হবলৈহে কৈছো সলাবলৈ কোৱা নাই ভাল চিন্তা যে আহিছে আপুনি এৱেৰ হওক আপুনি গম পাওক ভাল চিন্তা আহিছে বুলি এৱেৰ হওক বেয়া চিন্তাও যদি কিবা আহিছে আপুনি এৱেৰ হওক বেয়া চিন্তাখিনিক ভাল চিন্তালৈ সলাবলৈ চেষ্টা নকৰিব ভাল অনুভূতি যদি কিবা আহি আছে আহিবলৈ দিয়ক আপুনি এৱেৰ হওক বেয়া অনুভূতিও যদি কিবা আহিছে আপুনি আহিবলৈ দিয়ক সিহঁতৰ প্ৰতি আপুনি এৱেৰ হওক বেয়া অনুভূতি আহিলে প্ৰতি কিয় বাৰে প্ৰতি আহি আছো এনেকুৱা শুন নকৰিব একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত কি চলি আছে সেই নাটকখন আপুনি চাবলৈ আৰম্ভ কৰক আপুনি দৰ্শক ইয়াত আপোনাৰ একো ভূমিকা নাই আপোনাৰ কামটো হৈছে নিৰাপদ দূৰত্বত অৱস্থান কৰি এই নাটকখন চাই থকাটো চাই থাকক মনলৈ যদি এংজাইটি আহিছে আহিবলৈ দিয়ক এংজাইটিও এই নাটকখনৰ এটা চৰিত্ৰ আপুনি নিৰাপদ দূৰত্বত থাকি এংজাইটিক চাবলৈ আৰম্ভ কৰক মনৰ পৰ্দালৈ যদি ডিপ্ৰেছন আহিছে এই মুহূৰ্তত সেই ডিপ্ৰেছনকো আপুনি চাবলৈ আৰম্ভ কৰক এই ডিপ্ৰেছনটো অন্য একো নহয় মন নামৰ নাটকখনৰ এটা চৰিত্ৰ ডিপ্ৰেছন আপোনাৰ মনলৈ যদি আনন্দ আহিছে সেই আনন্দকো আপুনি চাবলৈ আৰম্ভ কৰক আনন্দৰ প্ৰতি আপুনি এৱেৰ হওক সেই আনন্দও আচলতে মন নামৰ নাটকখনৰ এটা চৰিত্ৰ আনন্দ যিহেতু আনন্দ এটা অনুভূতি সকলো অনুভূতিয়ে একো একোটা চৰিত্ৰ এই মুহূৰ্তত যদি আপোনাৰ মনৰ পৰ্দালৈ খং আহিছে খঙৰ প্ৰতিও আপুনি 100% এৱেৰ হওক এই খংটো আচলতে মন নামৰ নাটকখনৰ একো এটা চৰিত্ৰ খং মই কৈ থকা কথাখিনি যদি আপোনালোকৰ ভাল লগা নাই ভাল নলগাৰ যদি কিবা অনুভূতি আহিছে তাৰ প্ৰতিও আপুনি এৱেৰ হওক হেমচন্দ্ৰ দত্তই এইবোৰ কি কথা শিকাই আছে
এই ধৰণৰ যদি চিন্তা আপোনাৰ মনৰ পৰ্দালৈ আহিছে তাৰ প্ৰতিও আপুনি 100% এৱেৰ হওক আপোনাৰ মনটোৱে যদি আপোনাক কৈছে সোনকালে চকু মেলিব পাৰিলে হয় পায় সোনকালে চকু মেলিব পাৰিলেই হয় পায় তেনেকুৱা যদি তাৰণা আপোনাৰ মনলৈ আহিছে মনৰ পৰ্দালৈ আহিছে সেই তাৰণাটোৰ প্ৰতিও আপুনি 100% এৱেৰ হওক এৱেৰ হওক আৰু আপুনি যে এই এৱেৰ হ'ব পাৰিছে নহয় নিজকে থেংক ইউ বুলি কওক থেংক ইউ হেমচন্দ্ৰ বা তুমি যে ইমান ধুনীয়াকৈ মন নামৰ এই নাটকখনক তুমি চাব পাৰিছা বাপ্পা বাপ্পা ইউ আৰ চ' এমেজিং হেমচন্দ্ৰ নিজকে এমেজিং বুলি কওক থেংক ইউ নিজকে এপ্ৰিচিয়েট কৰক বা তুমি মন নামৰ নাটকখনক তুমি চাব পাৰিছা ইমান ধুনীয়া নাটক এখন চলি আছে বা বঢ়িয়া বঢ়িয়া থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ বুলি কওক নিজকে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দাত যি চলি আছে চলিবলৈ দিয়ক আৰু আপুনি এৱেৰ হওক মাইণ্ড মিনছ your thoughts mind means your feelings and emotions mind means your memories mind means your reactions mind means the pictures coming and going through একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যি আহিছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক 100% এৱেৰ হওক ডন্ট ট্ৰাই টু কণ্ট্ৰল এনিথিং একো কণ্ট্ৰল কৰিবলৈ চেষ্টা নকৰিব ডন্ট ট্ৰাই টু মেনিপুলেট এনিথিং মেনিপুলেট কৰিবলৈ চেষ্টা নকৰিব বেয়া চিন্তা যদি আহিছে আহিবলৈ দিয়ক যদি এখন নাটক আপুনি দৰ্শক আহিবলৈ দিয়ক হিংসা ভাৱ যদি আহিছে আহিবলৈ দিয়ক জেলাচি যদি আহিছে কিবা জেলাচি কাৰোবাৰ প্ৰতি আহিবলৈ দিয়ক আপুনি 100% এৱেৰ হওক কাৰোবাক যদি মাৰিবলৈ মন গৈ আছে সেই ভাৱটো আহিবলৈ দিয়ক আপুনি এৱেৰ হওক কাৰোবাক যদি অপকাৰ কৰিবলৈ মন গৈ আছে সেই ভাৱটোকো আহিবলৈ দিয়ক আপুনি 100% এৱেৰ হওক আপুনি এৱেৰ হওক যি চলি আছে give your mind total freedom total freedom total freedom আপোনাৰ মনক পূৰ্ণ স্বাধীনতা প্ৰদান কৰক সাধাৰণতে আমি নিজৰ মনটোক পূৰ্ণ স্বাধীনতা প্ৰদান নকৰো যিহেতু আমি মেডিটেশ্যন কৰি আছো আপুনি আপোনাৰ মনটোক পূৰ্ণ স্বাধীনতা প্ৰদান কৰক যি আহে আহিবলৈ দিয়ক আপোনাৰ মনৰ পৰ্দালৈ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ 100% আপুনি সিহঁতক চাই থাকক এৱেৰ হওক সলাবলৈ চেষ্টা নকৰিব যদি সলাবলৈ চেষ্টা কৰে সেইটো মেডিটেশ্যন নহব মেডিটেশ্যনত আমি সলাবলৈ চেষ্টা নকৰো আমি এৱেৰ হওঁ এৱেৰ হওক এই যে আপুনি এৱেৰ হ'ব পাৰিছে তাৰ কাৰণে আপুনি নিজকে নিজে থেংক ইউ বুলি কওক থেংক ইউ হেমচন্দ্ৰ জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰতে নিজকে নিজে কওক থেংক ইউ হেমচন্দ্ৰ বা তুমিতো কম কাম কৰিছানে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তোমাৰ মনৰ ভিতৰত যি চলি আছে তুমি চলিবলৈ দিছা আৰু একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তুমি এৱেৰ হৈ আছা এইটো কম কাম কৰিছানে তুমি হেমচন্দ্ৰ থেংক ইউ থেংক ইউ থেংক ইউ হেমচন্দ্ৰ নিজকে কওঁ
এবাৰ আমি বেক জাৰ্নি আৰম্ভ কৰিম আমি বাস্তৱলৈ ঘূৰি আহিম এবাৰ আপোনাৰ মনটো আপোনাৰ বহি থকা আসনখনলৈ আনক আসনখন কিমান টান কিমান কোমল আপুনি 100% এৱেৰ হওক আসনখনৰ প্ৰতি 100% এৱেৰ হওক আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক নাকেৰে আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত নিজা গতিত আপোন লয়ত উশাহ নিশাহ লৈ আছে আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক মই এৱেৰ হবলৈহে কৈছো নতুনকৈ লয় এটা সৃষ্টি কৰিবলৈ কোৱা নাই এৱেৰ হওক উশাহ নিশাহৰ প্ৰতি এৱেৰ হওক এৱেৰ হওক এৱেৰ হওক আপুনি যিটো কোঠাত বহি আছে সেই কোঠাটোৰ ভিতৰত এটা নীৰৱতা আছে সাইলেন্স আছে আপুনি সেই সাইলেন্সটোৰ প্ৰতি এৱেৰ হওক যিহেতু আপুনি মেডিটেশ্যন কৰিছে মই আশা কৰিছো সেই কোঠাটোৰ ভিতৰত এটা সাইলেন্স আছে সেই সাইলেন্সটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক সাইলেন্সটো ফিল কৰক আপুনি ফিল কৰক ফিল কৰক আপুনি বহি থকা কোঠাটোৰ ভিতৰত এটা স্বাভাৱিক উত্তাপ আছে সেই উত্তাপটোৰ প্ৰতি আপুনি 100% এৱেৰ হওক কেনেকুৱা উত্তাপ গৰম নে ঠাণ্ডা গৰম যদি কিমান গৰম ঠাণ্ডা যদি কিমান ঠাণ্ডা কেনেকুৱা লাগিছে আপুনি 100% ফিল কৰক এৱেৰ হওক এই যে আপুনি এৱেৰ হ'ব পাৰিছে নিজকে থেংক ইউ বুলি কওক থেংক ইউ হেমচন্দ্ৰ মৰমেৰে ক'ব আকৌ দেই থেংক ইউ হেমচন্দ্ৰ নিজৰ নামটো মৰমেৰে ক'ব থেংক ইউ অঞ্জনা থেংক ইউ অজন্তা থেংক ইউ বিপ্লৱ মৰমেৰে ক'ব যিমান মৰমেৰে পাৰে সিমান মৰমেৰে ক'ব থেংক ইউ এবাৰ আপোনাৰ মনলৈ তিনিজন ব্যক্তিৰ তিনিখন ছবি আনক যাৰ প্ৰতি আপুনি অন্তৰৰ নিভিতৰ পৰা গভীৰ কৃতজ্ঞতা অনুভৱ কৰে এবাৰ আপুনি কল্পনা কৰক তাৰে প্ৰথমজন ব্যক্তি আপোনাৰ সন্মুখত এখন চকীত বহি আছে আপোনালৈ মিচিক মাচাকে চাই তেওঁ হাঁহি আছে আপোনালৈ চাই আছে মিচিক মাচাকে হাঁহি আছে জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা তেওঁক থেংক ইউ বুলি কওক থেংক ইউ জিভা লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা কওক থেংক ইউ এবাৰ আপুনি কল্পনা কৰক আপুনি থেংক ইউ ক'বলগীয়া দ্বিতীয়জন ব্যক্তি সেই চকীখনতে বহি আছে ধুনীয়া এখন চকীত তেওঁ বহি আছে আপোনালৈ চাই আছে মিচিক মাচাকে হাঁহি আছে আৰু তেওঁকো আপুনি জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা থেংক ইউ বুলি কওক থেংক ইউ এবাৰ আপুনি তৃতীয়জন ব্যক্তিৰ মুখখন মনলৈ আনক যাৰ প্ৰতি আপুনি কৃতজ্ঞতা অনুভৱ কৰে আপুনি কল্পনা কৰক তেওঁ সেই চকীখনত বহি আছে তেওঁকো আপুনি জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰৰ পৰা কওক থেংক ইউ এবাৰ আপুনি প্ৰকৃতি জগতৰ প্ৰতি থেংক ইউ কওক প্ৰকৃতি আছে কাৰণেতো আমি জীয়াই আছো হাৱা পানী খাই আমি জীয়াই আছো
এবাৰ প্ৰকৃতিক থেংক ইউ বুলি কওক, জিভাখন লৰচৰ নকৰাকৈ। থেংক ইউ প্ৰকৃতি, থেংক ইউ প্ৰকৃতি, থেংক ইউ প্ৰকৃতি, থেংক ইউ, থেংক ইউ, থেংক ইউ। এইবাৰ আপুনি আমাৰ দেশৰ গোটেই কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক, কাৰণ তেওঁলোকে খাদ্য উৎপাদন কৰিছে কাৰণেতো আমি খাবলৈ পাইছো বহি বহি। হয়, পইচা দি আমি কিনি আনিছো, কিন্তু সেই খেতিয়কসকলে উৎপাদন কৰিছে কাৰণেহে আমি খাবলৈ পাইছো। সেই খেতিয়কসকলৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ কওক। থেংক ইউ, থেংক ইউ, থেংক ইউ। আপোনাৰ সহকৰ্মীসকলৰ প্ৰতি আপুনি কৃতজ্ঞতা প্ৰকাশ কৰক। থেংক ইউ, থেংক ইউ, থেংক ইউ। Now slowly and gently open your eyes. Slowly and gently open your eyes. লাহে লাহে চকু খুলক। লাহে লাহে চকু খুলক। লাহে লাহে চকু খুলক। আৰু এটা ধুনীয়া হাঁহি মাৰক। ধুনীয়া এটা হাঁহি মাৰক। মই এতিয়া কেনেকে গম পাম আপোনালোকে হাঁহি মাৰিছে বুলি? ভিডিঅ' কেইটা অন কৰিব লাগিব ন। অঞ্জনা বাইদেৱে খুব ধুনীয়া হাঁহি মাৰিছে, ভুৱন মোহন হাঁহি বুলি কয়। হা, মহন্তৰ হাঁহিটো মই দেখা নাই। উপাসনা মোহন শৰ্মাৰ হাঁহিটো। কাৰোবাৰ কিবা সুধিবলগীয়া আছে যদি মোক এতিয়া সুধিব পাৰিব এই প্ৰক্ৰিয়াটোৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰিব। কিবা যদি ডাউট আছে বা এই যে সময়ছোৱাত আপোনালোকে প্ৰেক্টিচ কৰিছে, প্ৰেক্টিচ কৰোঁতে কিবা অসুবিধা পাইছে নেকি, কিবা হৈছে নেকি, মোক সুধিব পাৰিব। হয়, পানী গিলাচ খাই লওক। মহন্তই পানী গিলাচ খাই লওক। মই অকণমান পানী খাই লওঁ। এটা গুৰুত্বপূৰ্ণ মই কথা কওঁ, আমি যেতিয়া মেডিটেশ্যন কৰি থাকো নহয়, আমাৰ ব্ৰেইনৰ পৰা হেপী কেমিকেল ওলায়। হেপী কেমিকেল। মই আজি এই মোৰ যিটো ইউটিউব চেনেল আছে, তাত হেপী কেমিকেল বুলি এটা অডিঅ' মই শ্বেয়াৰ কৰিছো। আপোনালোকে সেই অডিঅ'টো শুনিব, হেপী কেমিকেল কি বস্তু। তাৰমানে এই যে আমি 15 মিনিট সময় বা 20 মিনিট সময় এনেকে থাকিলো নহয়, আমাৰ বডিৰ পৰা, ব্ৰেইনৰ পৰা নিউৰন বিলাকে হেপী কেমিকেল এৰি দিলে। চাইণ্টিফিক কথা। এনেই মেডিটেশ্যন শিকালে নহব, চাইণ্টিফিক ভাষাত ক'ব পাৰিব লাগিব কিয় কৰিব লাগে মেডিটেশ্যন। মেডিটেশ্যন কৰাৰ লগে লগে ব্ৰেইনৰ পৰা হেপী কেমিকেল ওলায়, আৰু সেই হেপী কেমিকেলটো আহি আমাৰ বডিলৈ সোমাই যায়, আৰু বডিৰ ফাংচনিং বিলাক ধুনীয়া হয়। বডিৰ অৰ্গেন বিলাকৰ ফাংচনিং ধুনীয়া হয়। সেইকাৰণে আমি দৈনিক মেডিটেশ্যন কৰিব লাগে। আৰু মই এটা চেচনত কৈছিলো যে দামী দামী চাবোনেৰে আমি শৰীৰটোক চাফা কৰো, মনটোক চাফা কৰাৰ উপায়টো কি? মনটোক চাফা কৰাৰ উপায়টো হৈছে মেডিটেশ্যন। যিমানে আমি মেডিটেশ্যন কৰিম সিমানে আমাৰ মনটো চাফা হ'ব, মনটো পৰিষ্কাৰ হ'ব। কিবা প্ৰশ্ন আছে যদি সোধক, নহলে আমি ইমানতে আজিৰ চেচনটো শেষ কৰিম। পংকজ দত্তৰ কিবা প্ৰশ্ন? হয় হয়, দত্ত কওক, দত্ত কওক। তেনেকুৱা প্ৰশ্ন নাই, কিন্তু আজি হয়। বহুত দিনৰ মূৰত মানে মেডিটেশ্যন কৰি থাকোতে টোপনি আলো ছাৰ, শুই গলো মই। ৰ'ব ৰ'ব, এইখিনিতে কথা এটা আছে, আপুনি ভাল কথা এটা উলিয়ালে। তাৰ মানে আপুনি যদি এই মেডিটেশ্যন কৰোঁতে টোপনি যায়, আপুনি হয়, নিজকে বেয়া বুলি নকব দেই, নিজকে বেয়া বুলি নকব। টোপনিটো কিয় আহিছে গম পায়নে? তাৰ অৰ্থটো এইটোৱে যে হয়, যোৱা 3 দিন বা 4 দিন আপুনি ভালকে খোৱা নাই। সেইটো একদম সঁচা কথা। সেইকাৰণে এতিয়াতো আপুনি বডিটোতে ৰিলেক্স কৰি দিলে নহয়, পাৰ্ট বাই পাৰ্ট। সোঁ ভৰি ৰিলেক্স কৰিলে, বাওঁ ভৰি ৰিলেক্স কৰিলে। এই ৰিলেক্সেশ্যনটো অহাৰ লগে লগে টোপনিৰ কাৰণে অনুকূল পৰিৱেশ এটা হৈ গ'ল। হয়, টোপনিৰ কাৰণে এটা অনুকূল পৰিৱেশ হৈ গ'ল, গতিকে টোপনিটো আহি গ'ল। আৰু যিদিনাখন আপুনি ৰাতি ভালকে টোপনি যাব, পিছদিনাখন আপোনাৰ তেনেকুৱা কেতিয়াও নহয়। তাৰমানে আপুনি গম নোপোৱাকে আপোনাৰ ভিতৰত টোপনি ক'ৰবাত জমা হৈ আছে, সেই জমা হোৱা টোপনিখিনি ওলাই আহিছে।
আচ্ছা, মই এই প্ৰসংগতে আৰু এটা কথা কওঁ, যিসকলৰ নিদ্ৰাহীনতা আছে, ৰাতি টোপনি নাহে, তেওঁলোকে এই হেৰিটো অনুশীলনটো বিচনাত কৰিব। আঁঠুৱা চাঠুৱা লগাই ল'ব, লাইট চাইট অফ কৰি ল'ব, গাৰু কাপোৰ নিজৰ পজিশ্যনত থৈ ল'ব। আৰু যিসকলৰ টোপনি নাহে দেই, টোপনি নহা সকলক কৈছো, ৰাতি যাৰ টোপনি নাহে, যাক নিদ্ৰাহীনতা বুলি কয়, তেখেতলোকে বিচনাত প্ৰেক্টিচ কৰিব। এই বিচনাত প্ৰেক্টিচ কৰি থাকোঁতে বৰশী বাবই নহয়, এনেকে এনেকে বৰশী বাওঁতে লাহেকে শুই দিব, আৰু লাহেকে শুই দিব। তাত এটা পজিশ্যনটো কি সমস্যা আছে ছাৰ। কওকচোন, কওক। পজিশ্যনটো কি তাৰ হ'ব মানে সমস্যাটো এনেকুৱা হয়, হয় মানে আমাৰ জেনেৰেলি খোৱা বোৱা কৰা নিয়মটো আমাৰ বেলেগ ধৰণৰ। আমি সাধাৰণতে 8টা বজাত ভাত নাখাওঁৱেই, 9টামান হয় বজাতহে ভাত খাওঁগৈ। হয় গতিকে তাৰ পিছত 2 ঘণ্টা ৰবলৈ হলে আমি হয়তো নালাগে, 11টা আৰু বজালৈ ৰ'ব নালাগে লাগিব। নালাগে, আপুনি 2 ঘণ্টা ৰ'ব নালাগে, আপুনি কৰি দিব, মই কৰি দিবলৈ কৈছো, কৰকচোন আপুনি। হয় কৰক, আপোনাৰ টোপনিটো আহিবহে লাগে। নালাগে, আপুনি ধৰক আপুনি ভাত খালে 9টা বজাত, শুবলৈ গ'ল 9:30। আজি ব্ৰেকেই কৰকচোন, আপুনি ব্ৰেকেই কৰক। আমাক টোপনি দৰকাৰ ন। টোপনিটো কি বস্তু বাৰু কওকচোন, টোপনিটো কয় কি বস্তু, টোপনিত কি হয় মানে আমাৰ বডিৰ। পজিশ্যন নহয় নহয়, বিচনাত আমাৰ পজিশ্যন কি হ'ব? দত্ত আমাৰ বডিৰ এটা হয় হিলিং পাৱাৰ আছে। সেই হয় হিলিং পাৱাৰটো কেতিয়া এক্টিভ হয় গম পায়নে? আপুনি যেতিয়া গভীৰ টোপনিত পৰে নহয়, সেইখিনি সময়ত বডিত ৰিপেয়াৰিং প্ৰক্ৰিয়া আৰম্ভ হয়। বডিতে ঠিকেই কৈছে। ৰিপেয়াৰ কৰে নিজকে ভিতৰত। সেইকাৰণে 7 ঘণ্টা হয় শুবলৈ দিব লাগে। 7 ঘণ্টা শুবলৈ এইকাৰণে দিব লাগে, সেই 7 ঘণ্টাতে বডিটোৱে ৰিপেয়াৰ কৰে নিজকে। নিজকে ৰিপেয়াৰ কৰি পিছদিনা কাম কৰিবৰ কাৰণে কাৰ্যক্ষম কৰি পেলাই নিজক। মহন্ত যে কৈছে, মহন্ত কি কৰিব, ধৰক মই প্ৰেক্টিচ কৰিছো নহয়, এখন মোৰ বিচনা, মই প্ৰেক্টিচ কৰিছো, গাৰুটো মই এফালে ৰাখিম, পিছফালে গাৰু ৰাখিম, মই কাপোৰ কাষতে ৰাখি থৈছো। প্ৰেক্টিচ কৰি থাকোঁতে টোপনি আহিলে নহয়, লাহেকে শুই দিলো, আৰু গাৰু আছেই নহয়, গাৰুতে শুই দিলো। আৰু পিছদিনা আপুনি তেনেকেই সাৰ পাব, কৰি চাওক। আৰু মোৰ দুখ লাগে এটা তাৰমানে কথা। এতিয়া মই যিটো মানে ৰাজহাড় পণ কৰি মানে আপোনাৰ কি কয়, ভৰিৰ তলুৱা মাটিত একদম সমানভাৱে স্পৰ্শ কৰি যেনেকে বহিছো, হয়, বিচনাত সেইটো কৰিলে নহ'ব আৰু। বিচনাত আপুনি সেই ভকত বহাৰ ভংগীমাত বহিব। ভকত বৰ ভংগী মাতা ভকত বহাৰ ভংগীমাত বহিব। বুজিছো আপুনি কি বুজিছো। সকাম খাই পোৱা নাই নেকি মহন্ত কেতিয়াও? নাই, পাইছো তেতিয়াহ'লে তেনেকে বহিব। ক্লিয়াৰ কৰি লৈছো কথাটো। আৰু আৰু মহন্ত, মোৰ আচৰিত লাগে এটা কথা, প্ৰতিজন চাইক্ৰেটিষ্টে এই কথাটো গম পায়, কিন্তু প্ৰতিজন চাইক্ৰেটিষ্টে এই প্ৰেক্টিচটো যে আছে গম পায়, তাতে নিশিকায়, চিধা ঔষধ দিয়ে, টোপনিৰ ঔষধ। টোপনিৰ ঔষধ একদম খাব নালাগে। মানে বডিটোক আপুনি ৰিলেক্স কৰি দিয়াৰ লগে লগে সি অট'মেটিকলি টোপনি আহিবই, যেনেকৈ মিষ্টাৰ দত্তৰ টোপনি আহি গ'ল এতিয়া। টোপনি একদম আহিব, আপুনি খাটাং আহিব। আৰু আপোনালোকে এটা কাম কৰিব, এই ন' মাইণ্ড মেডিটেশ্যন বুলি কয়, এইটো এটা ৰেকৰ্ডিং মোৰ ইউটিউব চেনেলটোত আছে। সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ মানে মোবাইলত লগাই ল'ব। যদি মানে উইদাউট কামান যদি প্ৰেক্টিচ কৰিব নোৱাৰে, মোবাইলত লগাই ল'ব। লৈ লাগে, কামানটো শেষ হ'ব, টোপনিও আহিব, মোবাইলো সিভাগে পৰি থাকিব, আৰু আপুনিও টোপনি যাব। কিন্তু আপোনালোকে আকৌ উল্টাই মোক এটা প্ৰশ্ন নুসুধিব আকৌ, যে ছাৰ মোৰ ঢেৰ টোপনি আছে, তাৰ কাৰণে কিবা হেৰি আছে নেকি, টেকনিক আছে নেকি? টোপনি গধুৰ মানুহৰ কাৰণে মোৰ টেকনিক নাই। টোপনি গধুৰ মানুহৰ কাৰণে মোৰ টেকনিক নাই। মই মেডিচিনৰ ডাক্তৰৰ ওচৰলৈ পঠাম টোপনি গধুৰ মানুহ হলে, কাৰণ তেওঁহে গম পাব যে শুব আপোনাৰ পৰা বডিত মানুহখিনিৰ কাৰণে মোৰ হিংসা হয় ছাৰ। হয়। যিখিনি মানুহে তেনেদৰে শুব পাৰে, মোৰ হিংসা হয় ছাৰ। মই আপোনাৰ মানে মোৰ হিংসা। লগৰো কিছুমান দেখিছো, হয় মোৰ হয় হিংসা হয় এই কাৰণে হয়, মই শুব নোৱাৰো, মোৰ টোপনি খুব পাতলা হয়। হয়। আপুনি কেইঘন্টা শুৱে, দত্ত কেইঘন্টা শুৱে আপুনি? মইতো শুওতে আপোনাৰ 5 ঘণ্টামান শু, কিন্তু তাৰ ভিতৰত খুব সময় মই 3 ঘণ্টামান চাগে শু, বাকী সময়খিনি মই এনেই বাগৰি থাকো। আপুনি সাৱধান হবৰ হৈছে আৰু। হয় টেনচন নল'ব দেই, টেনচন নল'ব, কিন্তু আপুনি এইটো ৰাতি কৰিব, আপুনি ৰাতি হয় হয় কৰিব, ৰাতি কৰিব আপুনি। আৰু শুনতে বহুত কথা আছে, দত্তদা বহুত কথা আছে, মই যিখিনি কথা পাতিব নোৱাৰো। দত্তদা মই মানুহে অৰুণে কৈছো। অৰুণ কোৱাচোন। অৰুণ কোৱা, অৰুণ কিবা এটা মই কৈছিলা তুমি? মোৰ এইটো সমস্যা নাই, টোপনি বাৰু মোৰ কমে হয়, অ কিন্তু অৰুণ, তোমাৰ মাতটো স্পষ্ট হোৱা নাই। টোপনি গলেও মই কিবা ভাবিয়ে থাকো। টোপনি গলেও মই ভাবিয়ে থাকো, না আপুনি গমে পাই চাগে মোৰ গম কথাটো। পাইছো, টোপনি গৈ আছা, আৰু টোপনিটো তুমি ভাবি থাকা, হয় নে নহয়? আৰু মই তুমি যে গমেই পাই থাকো, কিবা এটা টাক্কা শব্দ হলেও মই গম পাই যাওঁ। অ অ অ অ
তাৰমানে ব্ৰেইনটো তুমি ষ্টপ যে হৈ নাযায় চাগে মোৰ। তুমি যে ভাবি আছা তুমি নিজে এৱেৰ হৈ থাকা হয় নহয় য়েছ। উম, সেইটোৱে কথাটো আচ্ছা মোক এটা কথা কোৱা পিছদিনাখন ৰাতিপুৱা সাৰ পাই তোমাৰ ফ্ৰেছ মানে হেৰি লাগে নালাগে সজীৱতাটো তুমি অনুভৱ কৰা নকৰা ৰাতিপুৱা শুই উঠি উম, ভাগৰ কৰো ভাগৰ লাগি থাকে নেকি কেতিয়াবা ভাগৰ মানে ভাগৰ নালাগে। ভাগৰ ভাগৰ লাগি ভাগৰ থাকে নালাগে, ন কেতিয়াবা টোপনিটো কম হয়, টোপনিটো কম হলে তেতিয়া হেৰি হয়, অকনমান টোপনি আহি থাকে, কিন্তু ভাগৰ নালাগে। অ যদি ভাগৰ লাগি আছে নহয় তেতিয়াহ'লে তুমি মোক কাউন্সেলিং ল'ব লাগিব দেই ভাগৰ মানে নালাগে। সাৰ পাই উঠি যদি তোমাৰ ভাগৰ লাগে আৰু তোমাৰ মনলৈ এনেকুৱা ভাৱ আহে নেকি আৰু এটা বৰিং ডে ষ্টাৰ্ট হ'ল আৰু আজি ৰাতিপুৱা সাৰ পাই উঠি এনেকুৱা ভাৱ আহে নেকি নাই নাই সেনেকুৱা নাহে। বছ 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 মানে another boring day has started তেনেকুৱা ভাৱ যদি Started. মনলৈ তেনেকুৱা ভাৱ যদি মনলৈ আহে নহয় আৰু লগতে যদি ভাগৰ ভাগৰ লাগে নহয় তোমাৰ কাউন্সেলিং কৰিব লাগিব তেতিয়া কাউন্সেলিং কৰো হয় সেইটো। উম দেই আৰু দত্তই আপুনি এইটো ৰাতি প্ৰেক্টিচ কৰিব একো নহয় ৰাতি প্ৰেক্টিচ কৰিব হয় একদম লগত টোপনি যাব সেই টোপনিতে একেবাৰে টোপনি গুচি যাব আৰু আপুনি নাই আৰু মই ধুনীয়াকে আৰম্ভ কৰিম দেই ছাৰ আজি কৰক চকীত শুই কৰক দিব পাৰিছো কৰক মই কৰক নিশ্চয় শুব কৰক পাৰিম আৰু এটা কথা দেই এই ৰাতি পৰাপক্ষত মাংস নাখাব মাছ ৰাতি মাংস পৰা মই নোখোৱা আজি বহুত বছৰ হ'ল ছাৰ ঠিকে আছে আৰু মানে এতিয়া কি হয় কিছুমান কথা কলে আপোনালোকৰ হয়তো খং উঠিব পাৰে আপোনালোকে ডিছএগ্ৰি কৰিব মোৰ লগত ৰাতিৰ ভাত সাজ যিমান পাৰি সোনকালে খাব লাগে যিমান পাৰি হয় সোনকালে পাৰিলে 7টা বজাৰ আগত মানে সন্ধিয়া লাগিলে আৰু সন্ধিয়া লগাৰ 2 ঘণ্টাৰ ভিতৰত আপুনি খাই দিব লাগে তাৰমানে কি হয় ভাতটো যদি আপুনি পলমকে খায় 11টাত যদি খায়গে মানে 11টাত খালে কি হ'ব এতিয়া চাব দেই কথা এটা আছে বডিয়ে দুটা কাম একে সময়তে কৰিব নোৱাৰে হয় সি হিলিংটো কৰিব নহলে ডাইজেশ্যনটো কৰিব উম হিলিং ডাইজেশ্যন দুইটা একেলগে কৰিব সি নোৱাৰে আমাৰ মানুহে এই কথাবিলাক শুনক দেই আমি পঢ়া শুনা যে কৰিব লাগে নিজৰ স্বাস্থ্য সম্পৰ্কীয় অলপ খবৰ ৰাখিব লাগে আমাৰ বডিৰ এটা হিলিং পাৱাৰ আছে ঠিকেই আৰু সেই একেটা পাৱাৰে ডাইজেশ্যনো কৰে দুইটা কাম পেৰেলি কৰিব নোৱাৰে গতিকে যদি আপুনি সোনকালে ভাতকেইটা যদি খাই দিয়ে 4 ঘণ্টা বা 5 ঘণ্টা লাগিব আৰু সিফালে বডিক মানে আৰু 7 ঘণ্টা আপুনি শুবলৈ দি দিলে হিলিং পাৱাৰটো হৈ গ'ল আৰু পিছদিনাখন আপোনাৰ বডি একদম ফুল্লি প্ৰিপেয়াৰ্ড হৈ গ'ল এইবিলাক কথা আমি পৰ্যায়ক্ৰমে পাতি থাকিম এতিয়াৰ পৰা কোনোবাই যদি সোধে মেডিটেশ্যন কিয় কৰিব লাগে আপোনালোকে উত্তৰ এটাই দিব যে মেডিটেশ্যন কৰাৰ সময়ত আমাৰ ব্ৰেইনৰ পৰা হেপী কেমিকেল ওলায় কি ওলায় হেপী কেমিকেল হেপী কেমিকেল আৰু হেপী কেমিকেল কি ডিটেইলছত জানিবলৈ হলে আজি অলপ সময়ৰ আগত মই মোৰ কি কয় কোৱান্টাম লিপ যিটো মোৰ ইউটিউব চেনেল তাত মই হেপী কেমিকেল শীৰ্ষক এটা অডিঅ' শ্বেয়াৰ কৰিছো যিটো আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেডিঅ' জ্ঞান মালিনী বুলি এটা কমিউনিটি ৰেডিঅ' ষ্টেচন আছে তাৰমানে 30 কিলোমিটাৰ দূৰত্বলৈকে শুনিব পাৰি তাত মই মাজে সময়ে টক দিওঁ আমাৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে সেই টক বিলাক দুবিধ টক আছে কিছুমান ছফ্ট স্কিলৰ আছে কিছুমান নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ আছে তাত লিখা আছে যিখিনি সেই বেকা আখৰে লিখা আছে ৰেডিঅ' টক ইন এছএমইছ সেইখিনি গম পাব নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ আৰু যিখিনি তেনেকুৱা লিখা নাই অকল ছফ্ট স্কিল বুলি লিখা আছে সেইখিনি ছফ্ট স্কিলৰ পৰ্যায়ক্ৰমে শুনিব ইটোৰ লগত সিটো সম্পৰ্ক আছে মোৰ বিশ্বাস আপোনাৰ যি সমস্যা আছে চব সমস্যাৰ উত্তৰ তাত আছে প্ৰতিটো এইবোৰ চাগে সমস্যা এইবোৰ চাগে নাম্বাৰিং কৰাই আছে 1 2 এনেকে একাধিক্ৰমে নাম্বাৰিং কৰা আছে মানে ইফাল সিফাল হ'ব পাৰে মানে আপলোড কৰোঁতে ইফাল সিফাল হ'ব পাৰে কিন্তু নাম্বাৰিং কৰা আছে 1 2 3 4 কে নাম্বাৰিং কৰা আছে মানে শুনতেও তেনেকে শুনিব লাগিব 1 2 3 4 এনেকে শুনিব হয় হয় তেনেকে শুনিব লাগিব পাৰিলে নোটবুক এখন লগত ৰাখি ল'ব এই দুইটা সেশন শেষ হোৱাৰ পিছত আপুনি মোক থেংক ইউ ক'বলৈ বাধ্য হ'ব থেংক ইউ আপুনি ক'বলৈ বাধ্য হ'ব যদিহে আপুনি দুইটা সেশন ভালকে শুনে মই যিমান পাৰি মানে ভুৰুকাত হাতী ভৰাই এই বস্তুখিনি তাত দিছো আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে এই বহুমূলীয়া সময় মোক আপোনালোকে দিছে মই একেলগে কথা পাতিছো আপোনালোকৰ দিনবোৰ ভাল হওক আপোনালোকৰ সুস্বাস্থ্যৰ অধিকাৰী হওক আপোনালোক টকা পইচাই আপোনালোকৰ জীৱন ধন্যবাদ টকা পইচাই আপোনালোকৰ জীৱন উপচি পৰক আপোনালোকৰ আৱেগিক সম্পৰ্কবোৰ মধুময় হওক ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক সমাজৰ প্ৰতি কণ্ট্ৰিবিউট কৰিব পৰা এটা মানসিকতা আপোনালোকৰ গ্ৰ' হওক আমাৰ জীৱনটো কেৱল আমাৰ কাৰণে নহয় আমাৰ জীৱনটো এটা মেছেজ হোৱা উচিত বাৰ্তা পৃথিৱীলৈ অসংখ্য মানুহ আহিল পৃথিৱীলৈ অসংখ্য মানুহ আহিব পৃথিৱীৰ পৰা অসংখ্য মানুহ গ'ল অসংখ্য মানুহ যাব আমিও যাম কিন্তু অন্তত
এই নামৰ মানুহ এটা পৃথিৱীলৈ আহিছিল, এই ধৰণৰ কথা যাতে আমাৰ মৃত্যুৰ পিছতো আমাৰ ককাই ভাই বাই ভনী গাঁৱৰ মানুহ, আমাৰ টাউনখনৰ মানুহ, আমাৰ জিলাখনৰ মানুহ, অসমখনৰ মানুহ, এই নামৰ মানুহ এটা আছিল, এই ধৰণৰ এটা ভাৱ তাতে থাকি যায় মানুহৰ মাজত। আমি সৰু সৰুকে আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ, সৰুকে ডাঙৰকে আমি কণ্ট্ৰিবিউট কৰিব নালাগে, সৰুকে যদি আমি কণ্ট্ৰিবিউট কৰা এটা অভ্যাস এটা গঢ়ি তোলো, পৃথিৱীখন ধুনীয়া হ'ব। গতিকে আপোনালোকৰ জীৱনো ধুনীয়া হওক মই আশা কৰিছো। ইয়াকে কৈ আজিলৈ শেষ কৰো। শুভৰাত্ৰি। ধন্যবাদ আপোনালোক। ধন্যবাদ।